নিশা ডুবি মাতাল হোৱা জীৱনৰে মজা লোৱা গান এনেকে গাই নি মই গাইছো দূৰলে উৰি গ'ল ইও আজি চকুতে সপোন আছিলে যি দূৰলে উৰি গ'ল ইও আজি যি হ'ম বুলি ভাবিছিলো হ'ব নোৱাৰিলো দেউতাৰ ৰঙা চকুত গান বাজানা এৰিলো নিচাক ডুবি ৰাস্তাই ঘাটে ফকতীয়া গান গাই ফুৰা মাতাল গায়ক মই মাতাল গায়ক মই মাতাল গায়ক এই জীৱনটো চালা তেনেকৈ বেচৰা হৈ গ'ল মাত্ৰ তেনেকৈ বেচৰা হৈ গ'ল Anu tabiat tidak. Auto menadi. Ya. Itu dostet ya. Dostet ya nah, dostet ya mana khane chu. Bak. Adi nithaya nagan nai. Anu khamde au আছে 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 খাই থাক পিছতে যাক আদি নিঠা লাদা নাই আলো মদ খাম আদি থপনা আৰু বাট আনো তুগনা নাই আমি তা জানজো মুনা আৰু আছে মই দেখছো মুনা আৰু না তো ছা মুনা আছে মান ফেকনো আমি মান আমি মজে আমি মান খাই হাত তুই দিও আমি মান খাই তুই দিও মুজা এটা মুস মদম্বানো হাজিজু দোস্তি আমি এটা জানতো খাওয়া পিছিয়ে দেবো না বাবা যা বাবা উঠা মনে ধুইনি না বি
গৈছা আনি দা থাকে দানি কেন মুখা ঠাইখন দানি নিলি মই সোনকালে পাম তই তেন্তে দাদা মাখান্তে দা আনি নাপাম ওকে কানি পানি নাপাম নাপাম ওতে বাই বাই বাবা যা দা যা যা দাদা দিনৰ পোহৰ ৰং ৰঙীয়া ভাল মানুহৰ সং ৰাতিৰ আন্ধাৰ La 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 la. ববিতা পৰি আছে কোন পৰি আছে দুইটো বাবা বাচ্চাটো এই দুৰ্ঘটনা কৰিলে তোক মই মুঠ খাবা লাগি মানা কৰাইছিলো মই এটাই লৰাইছিলো তই কিয় এইবিলাক কৰিলি বাচ্চা তই এইবিলাক কৰিব নালাগিছিল নহয় কি অৱস্থা হ'ব মই মানে ধৰিব পৰা নাই বাবা গাঁৱৰ মানুহকেইটা মই মাতি আছো নহ'লে মোৰ ব্যৱস্থা বেয়া হৈছে বাবা বাবা তই এইবিলাক কিয় কৰি তোক মই মানা কৰিছিলো মই মানা কৰিছিলো তই মা মদ খাব নালাগিছিল তই মোৰ কথা নুশুনিলি চলা
খাই খাই জীৱনটো ধ্বংস কৰিলি দেউতাই তাৰ লগত থাকবো কি কৰবো এইখিনিও তই বুজি নাপালি কি কবি ভাই উপায় নাই তহঁতৰ নিচিনা চেঙা চলিবোৰে এনেকেই জীৱন ধ্বংস কৰিছে থাকিব নালাগে বোলে আৰু আপুনি আৰু দুখ নকৰিব যোৱাজনটো গ'লেই এতিয়া আমি থকা কেইজন ভালদৰে থাকিব লাগিব দুখ কৰি নাথাকিব বৰপিতাই আপুনি দুখ কৰি থাকিলে আমিও বৰ কষ্ট পাম বাবাই সমাজতে পুত্ৰ হেৰুৱাৰ বিচাৰে মোৰ বুকুখন চাই কৰি পেলাইছে তাৰ মৰমীয়াল মুখখন মোৰ চকুত ভাঙি উঠিলে মই উশাহ ল'বলৈ বহুত কষ্ট পাওঁ নিজৰ বুলিবলৈ এজনেই আছিল এই পৃথিৱীত সেইজনকো ভগৱানে কাঢ়ি লৈ গ'ল আজিৰ পৰা তোমালোকেই মোৰ পুত্ৰ তোমালোকেই মোৰ জীৱনটো জীয়াই ৰাখিব লাগিব আৰু এই বলীয়া পাগলটোকো বুজাবা যাতে সিও শুদ্ধ পথলৈ ঘূৰি আহে ইয়াৰ কাৰণে মোৰ পুত্ৰৰ আজি এনেকুৱা অৱস্থা হ'ল পাগলটোক বুজাবা 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 বুজাবা
এইয়া চাওক মোৰামণি গা ধুই আছো যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক আৰু তাতোতকৈ যদি ভাল পাইছে শ্বেয়াৰ কৰক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত যে আছে বেল আইকনটো এটা ধমকে কোবাই দিব লৈ তাৰ দুখত অলপ টানি কৰিবি বুবাই ঐ থৰ তই ইয়াৰ মুঠ খাই জীৱনটো ধ্বংস কৰিলি এতিয়া লৈ যাও ইয়াত তই ধৰ বুলি কবি নিজৰ বুলিবলৈ প্ৰথমে আকৌ নিজৰ বুলিবলৈ এজনে আছিলে পৃথিৱীত কবি ক হাই হাই বাচ্চাটো পৰিছে কান বাবা গৈ চাইছিলো বাবা তই কিয় মুঠ খালি